প্ৰিয় বন্ধুসকল, আমাৰ স্কুললৈ আজি এডিচি শিক্ষা বিভাগৰ মগেন ছাৰ আহিল। তেখেতে কেনেকুৱা লাগিলে আমি অকণমান অনুভৱটো জানিব বিচাৰিছোঁ। ছাৰ, কেনেকুৱা লাগিল? স্কুলত আহি পেলাই খুব এটা সুন্দৰ অনুভৱ, খুব এক্সাইটেড। হয়। আৰু যদিও মানে এটা ৰিম'ট এৰিয়াত আছে স্কুলখন, নহতি হায়াৰ ছেকেণ্ডেৰী স্কুল, হয়, বাট স্কুলখন ৰিম'ট এৰিয়াৰ স্কুল যেন নালাগে। হয়, বহুত ব্ৰাইট ষ্টুডেণ্টছ, ব্ৰাইট টিচাৰ্ছ, আৰু বহুত আগবাঢ়িব স্কুলখন। ধন্যবাদ ছাৰ। ছাৰক লগ পাই আমাৰ বিদ্যালয়খনৰ অভাৱ অভিযোগবোৰ যেন অন্তই নহ'ব, আমি এফালৰ পৰা ক'বলৈ লাগিলোঁ। কওঁতে কিছু ওপৰা ওপৰি হৈছে, ছাৰক মৰমো জনালোঁ। আহকচোন, ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত ইমান সহৃদয়তাৰে কথা পাতিলে, ভাল লাগিলে বহুত দেখি। আপোনাৰো ভাল লাগি যাব। তোমালোকে গছপুলিৰ নিচিনা হয়, আমি চবেই তাৰপিছত কি হ'বগে, ফল দিবগে লাষ্টত ন? ফল মানে আমাৰ নিচিনা এতিয়া ফল দি আছে। আমাৰ এতিয়া কি হৈছে, মানে গাজৰ চাজৰলৈকে বহুত আছে। সেইবোৰ বস্তু এই ছিজনত আমাৰ সস্তাকৈ বিক্ৰী হ'ব এতিয়া, কাৰণ বহুত প্ৰডাকশ্যন হ'ব এতিয়া। এতিয়া আপোনাৰ চিল্লি পাৰ কিলো হ'বগৈ 40-50 টকা। জলপাইও এটা টাইমত আছিলে 30 টকা হৈছিল। আমলখিও বহুত সস্তা হ'বগৈ এতিয়া। যে মানুহবিলাকক আচাৰ বনোৱা পদ্ধতিটো যদি আমি শিকাওঁ নহয়, তেতিয়াহ'লে সিহঁতে বা আচাৰ ফেক্টৰী যদি আমি কৰিব পাৰোঁ অসমতে জনাতে, তেতিয়াহ'লে ধুনীয়া ধুনীয়া আচাৰৰ কাৰণে বৰ বেছি বস্তু নালাগে। ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰাৰ পাছত ছাৰক লৈ আহিলোঁ আমাৰ একদম প্ৰিন্সিপালৰ ফিচাৰী পাৰলৈ। শুনকচোন ছাৰে কি ক'লে, চাওক। কেনেকুৱা লাগিছে? ভাল দেখিছেনে? ধুনীয়া আছে, ভাল দেখিছে, ভাল দেখিছে। ধুনীয়া কাম কৰি আছে, কনষ্ট্ৰাকটিভ কাম। হয়। আমাৰ ষ্টুডেণ্টখিনি ইয়ালৈ মাতি আনি যিসকল ষ্টুডেণ্ট এনেকুৱা ধৰণৰ কামৰ প্ৰতি আগ্ৰহী, আমি তেওঁলোককো ইয়াৰ জৰিয়তে প্ৰশিক্ষণ দিওঁ অলপ অলপ। এই পৰিৱেশটো দেখুৱাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে? ভাল, ধুনীয়া দেখিছোঁ। হয়। যি হেৰি হৈছে, যিখিনি কৰি আছে ছাৰে, বহুত ভাল কাম কৰি আছে। হয়, হয়, আৰু ইনকুবেশ্যন এটা কিবা হয়, মানে এনেকুৱা যদি কাম কৰে, হয়, আমাৰ যিটো ইকনমি আছে, ইকনমিটো চব ফালে আগবাঢ়িব, ডেভেলপ হ'ব। হয়, ডেভেলপমেণ্ট হ'ব। আউটছাইডৰ পৰা অহা যিখিনি মাছ আছে, বাহিৰৰ পৰা অহা মাছ, বা অসমত যিটো ডিমাণ্ড আছে মাছ, তো এনেকৈ কাম কৰিলেহে আমাৰ ডিমাণ্ডটো মানে ছেটিছফাইড হ'ব। ছাৰক লগ পাই আমাৰ অভাৱ অভিযোগবোৰ যে অন্তই নহ'ব। আমি নদীৰ সিপাৰৰ পৰা অহা ছাত্ৰীসকলৰ বাবে এতিয়া আৱাস গৃহ, হোষ্টেল নিৰ্মাণৰ বাবে ছাৰক হাততে ধৰিলোঁ। আৰু ছাৰেও কিছু আশ্বাস দিলে, সেই আশ্বাসবোৰ যেন দীৰ্ঘস্থায়ী হওক, ভাল লাগিব আমাৰ তেতিয়া। আৰু এইখিনি কোৱাৰ পাছত আমি আৰু ফটো নুতুলিমনে? আমি ছাৰক লৈ ফটো তুলিলোঁ। ইমান সপ্ৰদীপ আৰু হৃদয়ৱান ছাৰজনক লগ পালোঁ। ছাৰক লগ পাই বহুত ভাল লাগিল। ছাৰ, আপুনি কুশলে থাকক, অনাগত দিনবিলাকত ভাল কাম কৰি যাওক। আমিও তাকে কামনা কৰিছোঁ। ভগৱন্তৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।